মৰিগাঁৱৰ লাহৰীঘাটত নৃশংস হত্যাকাণ্ড। পত্নী পুত্ৰই নিজ বাসগৃহতে হত্যা কৰিলে স্বামীক। লাহৰীঘাটৰ আমুগুৰিত নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড। নিশা ঘৰতে হত্যা কৰি পেলাই থৈ যায় আবু বাক্কাৰ নামৰ লোকজনক। পুৱা স্থানীয় ৰাইজে গম পাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পৰিয়ালৰ লোকে হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ পিছতেই হত্যাকাৰী পত্নী মুছিদা বেগম আৰু পুত্ৰ মইজুদ্দিনে লাহৰীঘাট থানাত আত্মসমৰ্পণ কৰে। লাহৰীঘাট থানাৰ আৰক্ষীৰ আগত হত্যাকাৰী মাতৃপুত্ৰই আবু বক্কৰক কেনেকৈ হত্যা কৰিছিল সমস্ত ঘটনা বিৱৰি কয় আৰু হত্যা কৰাৰ কথা স্বীকাৰ কৰে। ৰাতিপুৱা 7টামান বজাত আমাৰ অমৰাগুৰিৰ স্থানীয় মেম্বাৰ আৰু ইকামুল হুছেইন তেখেতে মোক ফোন কৰিছে, ফোন কৰি মোক অৱগত কৰাইছে আৰু লগে লগে মই থানা অচি ছাৰক জনাইছোঁ। আমাৰ ছেকেণ্ড অচি আমাৰ মামনি বাইদেউ তেখেতকো জনাইছোঁ, আমাৰ চি ছাৰকো জনাইছোঁ। তেওঁ অচি ছাৰে মোক কৈছে যে ঠিক আছে আপুনি জেগাত যাওক, গৈ ডিটেইলছখিনি মোক ফোনত ক'ব। আৰু কেনেকৈ সংঘটিত মইতো ক'ব নোৱাৰিম, মইতো মোৰ ঘৰতে আছোঁ। গতিকে ইয়াত মই পৰিয়ালৰ মানুহ পোৱা নাই, সৰু ছোৱালীজনী পাইছোঁ। গতিকে ছোৱালীজনী মই সুধিছোঁ, ছোৱালীজনী একো মাথাৰ দিয়া নাই। আবু বক্কৰ ছিদ্দিক। মইৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, নিউজ 13।